নমস্কাৰ তো সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি জানো আহক, এই স্ক্ৰীণত দেখা পাইছে এটা 5 টকীয়া মুদ্ৰা। তো এই মুদ্ৰাটো কেতিয়া বনোৱা হৈছিল, ক'ত বনোৱা হৈছিল, ইয়াৰ মেটেল কি আছিল আৰু বৰ্তমান সময়ত ইয়াৰ মূল্য কিমান, এই বিষয়বস্তুখিনিৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই 5 টকীয়া মুদ্ৰাটো এইটো ফ্ৰণ্ট ছাইড, ইয়াত চাওক ওপৰত ভাৰত ইণ্ডিয়া লেখা আছে, হিন্দীত ভাৰত, ইংলিছত ইণ্ডিয়া, মাজত অশোক স্তম্ভৰ চিন আছে, ছাইডত ইংলিছত 5 লেখা আছে আৰু অশোক স্তম্ভটোৰ তলত সত্যমে জয় লেখা আছে আৰু তলত লেখা আছে 2007। এইটো ফ্ৰণ্ট ছাইড আৰু এইটো আপোনাৰ বেক ছাইড। ইয়াত চাওক হিন্দীত 5 रुपया লেখা আছে আৰু ইংলিছত লেখা আছে 5 रुपीज আৰু এটা যোগ চিন দেখা পাইছে, তাত 4টা ডট আছে। এইটো হৈছে বেক সাইড। এই 5 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল আপোনাৰ 2007 চনত, অনলি কলকাতা মিণ্টৰ দ্বাৰাই বনোৱা হৈছিল। তো কলকাতা মিণ্টৰ মিনমাৰ্ক একো নাথাকে। এয়া পইচাটোৰ চনটোৰ তলত চাওক, কোনো চিন মকাম নাই। তো ইয়াক কলকাতা মিণ্টৰ মিনমাৰ্ক হয়, তাৰমানে কলকাতা মিণ্টত এই 5 টকীয়া মুদ্ৰাটো বনাইছিল। আৰু পিছ চাইডে আপোনাৰ যোগ চিনডাল আছে, গতিকে ইয়াক ক্ৰছ কইন্স বুলিও কোৱা হয়। তো এই কইন্সটোৰ মেটেল আছিল ষ্টেইনলেছ ষ্টীল, মানে ইয়াক ষ্টিলত বনোৱা হৈছিল। ইয়াৰ ধাতু আছিল ষ্টীল আৰু ইয়াৰ ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, সাইজ আছিল 23 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। 2007-ৰ যদি এটা 5 টকীয়া মুদ্ৰা আপোনাৰ হাতত থাকে, তাৰ মূল্য কিমান গম পায়নে? নাপায়। 2000-ৰ পৰা আৰম্ভ কৰি 5000 টকাৰ ভিতৰত এটা 5 টকাৰ মূল্য বৰ্তমান সময়ত। হয়, সঁচা কথা। কণ্ডিশ্যনটো ডিমাণ্ড, তাৰমানে কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কইন্সটো আপোনাৰ হাতত কেনেকুৱা কণ্ডিশ্যনত আছে, ইউজ কণ্ডিশ্যনত আছে না UNC কণ্ডিশ্যনত আছে। UNC কণ্ডিশ্যনৰ যদি হয় 5000 টকা। তো আজি আপোনালোকক মই জনালোঁ 2007 চনৰ ষ্টেইনলেছ ষ্টীলৰ এটা 5 টকীয়া মুদ্ৰাৰ মূল্য। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় এই কইন্স বেচা কিনা যে হয় তাৰ ওপৰত। তো আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।